কটকটীয়া নিৰাপত্তাৰ মাজতে নিউজ 18ৰ সাংবাদিকক আক্ৰমণ কৰিছে একাংশ বেদখলকাৰীয়ে টাৰ্গেট কৰি লৈছে লগতে তাত থকা আৰক্ষী জোৱানসকললৈ শিলগুটি নিক্ষেপৰ ঘটনা পোহৰলৈ আহিছে বেদখলকাৰীৰ মৰখা পুনৰ নামনি অসমৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে বিলাসীপাৰাৰ চাপৰত যেটো ঘটনা সংঘটিত হৈছিল পাইকান সংৰক্ষিত বনাঞ্চলত যেটো ঘটনা সংঘটিত হৈছিল একাংশ লোকৰ উচতনিত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি কোৱা হৈছে আৰু বিশেষকৈ কালিৰ দিনটো শান্তিপূৰ্ণভাৱে বিশ্বনাথৰ ননকে জাপৰিগুৰিত উচ্ছেদ অভিযান চলিছিল আৰু আজি কেইটামান ঘৰ বাকি আছিল কিন্তু কালি দিনটোত অতি ৰহস্যজনকভাৱে তাত আমচুৰ আৰু নেমচুৰ নেতৃত্ব গৈ উপস্থিত হৈছিল তেওঁলোকে তাত ৰাইজৰ সৈতে মত বিনিময় কৰিছিল আৰু আজি সেই জাপৰিগুৰিৰ যেটো মছজিদ আছে মছজিদটো উচ্ছেদৰ সময়তে নিউজ 18ৰ সাংবাদিকক আক্ৰমণ কৰি ললে টাৰ্গেট কৰি ললে কাৰ নেতৃত্বত আমচুৰ বিশ্বনাথ জিলাৰ প্ৰাক্তন সভাপতি সাইফুদ্দিন আহমেদ আমচুৰ এজন প্ৰাক্তন সভাপতিৰ নেতৃত্বত এই আক্ৰমণ হৈছে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আৰু কেমেৰা পাৰ্সনক তেওঁলোকে গটিয়াই উলিয়াই দিছে আৰু লগতে মাৰপিট কৰিবলৈ বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰিছে আৰু বিভিন্ন ধৰণৰ অশ্লীল গালিগালাজ কৰিছে লগতে আৰক্ষী জোৱানকো শিলগুটি নিক্ষেপ কৰিছে দৃষ্টাংশ আমাৰ ওচৰত আহি পৰিছে এয়া হৈছে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সময়ৰ কথা আজি পুৱাৰ ভাগত 8 বজাৰ লগে লগে তাত প্ৰশাসন উপস্থিত হৈছিল আৰু এইজন হৈছে সাইফুদ্দিন আহমেদ এইজনে যি আঙুলি টুৱাই কথা কৈ আছে তেওঁৰ নেতৃত্বতে আক্ৰমণ হৈছে আৰক্ষীৰ ওপৰতো শিলগুটি নিক্ষেপ কৰা হৈছে লগতে সাংবাদিকৰ ওপৰতো আক্ৰমণ কৰা হৈছে নিক্ষেপ কৰা হৈছে এই ধৰণে তেওঁলোকে বুম দলিয়াবলৈ চেষ্টা কৰিছে লগতে মছজিদটো যেটা উচ্ছেদ কৰিবলৈ গৈছিল প্ৰশাসনে কালিৰ প্ৰায় তেওঁলোকক 15 দিনৰ সময়সীমা বান্ধি দিছিল 15 দিনৰ সময়সীমা উকলি যোৱাৰ পাছতো এই ধৰণৰ গুণ্ডাগিৰি একাংশ বেদখলকাৰীৰ পৰা আহিছে এটা দৃষ্টাংশ দেখুৱাই আছো বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ কালিৰ দিনটোত শান্তিপূৰ্ণ পৰিস্থিতি আছিল কিন্তু আজি একাংশ বেদখলকাৰীসকলক উচতনি দিছে প্ৰাক্তন আমচুৰ বিশ্বনাথ জিলাৰ সাইফুদ্দিন আহমেদে আৰু তেওঁৰ নেতৃত্বতে একাংশ লোক ওলাই আহিছে এই ধৰণৰ গটিয়া আৰম্ভ কৰিছে প্ৰথমতে আপোনালোকক মন্তব্য শুনাব বিচাৰিছো কেনেকুৱা ধৰণৰ মন্তব্য কৰিছে এজন সাইফুদ্দিন আহমেদে আপোনালোকে একদম অমানৱীয় কাম কৰি গৈছে নিউজ লাইভ নিউজ 18 একদম ভাবে এই যেভাবে আপোনালোকে এখন ভাৰতীয় নাগৰিকক এটা মছজিদত এই যে এখন চৰকাৰে 1958 চনতে আপোনালোকে হৈছে নিউজ লাইভ আৰু আপোনালোকে নকওঁ নিউজ লাইভ হয় আসলতে স্থানীয় ৰাইজে দেখিবলৈ পোৱা গৈছে এনে ধৰণে তেওঁলোকে মিডিয়াক ইয়াৰ এই স্থানৰ পৰা আঁতৰ হৈ যাবৰ কাৰণে দাবী জনাইছে আৰু দেখিবলৈ পোৱা গৈছে আপোনালোকে একদম অমানৱীয় কাম কৰি গৈছে নিউজ লাইভ নিউজ 18 একদম ভাবে এই যেভাবে আপোনালোকে এখন ভাৰতীয় নাগৰিকক এটা মছজিদত এই যে এখন চৰকাৰে 1958 চনতে আপোনালোকে হৈছে নিউজ লাইভ আৰু আপোনালোকে নকওঁ নিউজ লাইভ হয় আসলতে স্থানীয় ৰাইজে দেখিবলৈ পোৱা গৈছে এনে ধৰণে তেওঁলোকে মিডিয়াক ইয়াৰ এই স্থানৰ পৰা আঁতৰ হৈ যাবৰ কাৰণে দাবী জনাইছে আৰু দেখিবলৈ পোৱা গৈছে বেদখলকাৰী আপোনালোকে গুণ্ডামি দেখিলে আৰু এই সমগ্ৰ গুণ্ডামি আৰত আছে বিশ্বনাথ জিলাৰ প্ৰাক্তন আমচুৰ সভাপতি সাইফুদ্দিন আহমেদ যিজনক বাৰম্বাৰ দেখুৱাই আছো মোৰ পিছফালে আছে এইজন আছে সাইফুদ্দিন আহমেদ আৰু পুৱাৰ ভাগত কাৰণ কালিৰ দিনটোত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হোৱা নাছিল এই সকল বেদখলকাৰী যিসকলে চৰকাৰী ভূমি দখল কৰি তাত বহি আছে তেওঁলোকক জিলা প্ৰশাসনে 15 দিনৰ সময়সীমা দিছিল আৰু জিলা প্ৰশাসনৰ কথা শুনি 90% বেদখলকাৰী তাৰ পৰা আঁতৰি গৈছিল কিন্তু প্ৰশাসনে যেটো চিন্তা কৰিছিল যে 10% বেদখলকাৰীক লৈ কিছুমানে ৰাজনীতি কৰিব হসাকৈ আজি পুৱাৰ ভাগত তাত ৰাজনীতি কৰিবলৈ উপস্থিত হৈছিল এজন সাইফুদ্দিন আহমেদ আৰু মছজিদটো ভঙাৰ সময়ত তেওঁলোকে আক্ৰমণ কৰিবলৈ উদ্যত হ'ল অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হতাহতি হৈছে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা ঘটনা সংঘটিত হৈছে নামনি অসমত এনেবোৰ ঘটনা সংঘটিত হৈছিল একাংশ ৰাজনৈতিক নেতা একাংশ দল সংগঠনৰ উচতনিত সাধাৰণ লোকসকলক উচতাই দিয়ে পৰিস্থিতি
অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ তেওঁলোকে চেষ্টা কৰে আৰু এইবাৰ নিউজ 18ৰ সাংবাদিকক টাৰ্গেট কৰিলে আমচুৰ বিশ্বনাথ জিলাৰ প্ৰাক্তন সভাপতি সাইফুদ্দিন আহমেদ হয়তো এজন সাইফুদ্দিন আহমেদৰ ঘৰ তাতেই তেওঁ হয়তো এজন বেদখলকাৰী আৰু তাৰ কাৰণে তেওঁ যি প্ৰশাসনৰ যিটো নীতি নিয়ম আছে প্ৰশাসনৰ নিয়ম তেওঁলোকে উলংঘা কৰিছে আৰু লগতে নিউজ 18ৰ সাংবাদিকক উচ্ছেদথলীৰ পৰা আঁতৰাই পঠাবলৈ একাংশ লোকক উচলাই দিছিল এজন সাইফুদ্দিন আহমেদে আৰু স্যাটেলাইট চেনেলৰ কেমেৰা পাৰ্চনকো গটিয়াই কেমেৰা ভঙাৰ চেষ্টা কৰিছে এজন সাইফুদ্দিন আহমেদে প্ৰাক্তন আমচুৰ বিশ্বনাথৰ জিলাৰ সভাপতিৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গ'ল য'ত কালিৰ পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলাই আছে 170 বিঘা ভূমি 309টা পৰিয়ালে বেদখল কৰি তাত বহি আছিল আৰু তেওঁলোকক যেতিয়া উচ্ছেদ কৰিবলৈ যোৱা হ'ল এই আমচুৰ এজন হৈছে প্ৰাক্তন বিশ্বনাথ জিলাৰ সভাপতি নাম হৈছে সাইফুদ্দিন আহমেদ তেওঁ কিন্তু চৰম অসভ্যতালি কৰিছে দুৰ্ব্যৱহাৰ কৰিছে আৰু প্ৰশাসনৰ লোককো আক্ৰমণ কৰিবলৈ একাংশ বেদখলকাৰীক উচলাই দিছে এইজন সাইফুদ্দিন আহমেদে আৰক্ষী প্ৰশাসন উপস্থিত হৈছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কাৰণ মুখ্যমন্ত্ৰীয়ে এটা কথা স্পষ্টকৈ কৈছিল যে যোন দল সংগঠন আহে যোনেই আহে ইয়াৰ মাজত যদি উচ্ছেদ বন্ধ কৰিবলৈ আহে তেওঁলোকক কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সাংবাদিকক বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল প্ৰশাসনৰ লগত গৈছিল সাংবাদিকে কোনো ধৰণৰ তাত হতাহতি কৰা নাই কিন্তু টাৰ্গেট কৰি লোৱা হ'ল নিউজ 18ক আৰু তেওঁলোকে কেমেৰা ভাঙিবলৈ চেষ্টা কৰিছে এজনক গটিয়াগটি কৰিছে বিভিন্ন ধৰণৰ গালিগালাজ কৰিছে আঙুলি টুৱাই গালিগালাজ কৰিছে এয়া হৈছে আমচুৰ প্ৰাক্তন নেতাৰ ব্যৱহাৰ আৰু কালিৰ দিনটোত সেই যিটো অঞ্চলত ননকে জাপৰিগুৰি অঞ্চলটো যিটো উচ্ছেদ অভিযান চলিছে তাত আমচুৰ নেতৃত্ব উপস্থিত হৈছিল কালিৰ দিনটোত আৰু তেওঁলোকে ৰাইজৰ সৈতে মত বিনিময় কৰিছিল প্ৰশ্ন উত্থাপন হৈছে যে আমচুৰ একাংশ নেতাৰ বা এনেকুৱা একাংশ সাইফুদ্দিনৰ দৰে একাংশ নেতাৰ উচতনিত এই 10% বেদখলকাৰীয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে নেকি আৰু আৰক্ষীক যি আক্ৰমণ কৰিবলৈ মৰসাহ কৰিলে এতিয়াও শিলগুটি নিক্ষেপ কৰাৰ ঘটনা সংঘটিত হৈছে 8 বজাৰ পৰা আৰম্ভ হৈছিল 10 বজাই নাই এঘণ্টা হ'ব এঘণ্টা 1.5 ঘণ্টা সময়তে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে আজি কিন্তু বিশ্বনাথত এটা শান্তিময় পৰিৱেশৰ মাজত যে উচ্ছেদ অভিযান নচলে হেতু পুৱাই স্পষ্ট কৰি দিছে বেদখলকাৰীসকলে আৰু কালিৰ দিনত আমি কৈছিলো যে ভেটি এৰি যাবলৈ মান্তি নহয় এই সকল বেদখলকাৰী তেওঁলোকে জানে যে তেওঁলোকে বনাঞ্চলৰ মাটিত বহি আছে তেওঁলোকে সৰকাৰি মাটিত বহি আছে তেওঁলোকে গ্ৰেজিং ৰিজাৰ্ভ দখল কৰি বহি আছে কিন্তু তাৰ পাছতো তেওঁলোকৰে মৰখাহ আৰম্ভ হৈছে এবাৰ আৰক্ষীক আক্ৰমণ কৰিছে যেটো বিলাসীপাৰত আমি দেখিছিলো একাংশ তাত কোৱা হৈছিল যে কংগ্ৰেছৰ সজাতি দল এটা পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰলৈ সোমাই গৈছিল ৰাতিৰ ভিতৰত তাত মিটিং কৰিছিল পুৱা ভাগলৈ আক্ৰমণ হৈছিল এই বিশ্বনাথৰ ননকে জাপৰিগুৰি অঞ্চলটোত আক্ৰমণৰ কোন আছে কোনে উচতনি দিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল উচতনি দিয়া সকলক বিচাৰি উলিয়া হ'ব সাইফুদ্দিন আহমেদ বাৰম্বাৰ কৈ আছো নাম এজন হৈছে সাইফুদ্দিন আহমেদ তেওঁ হৈছে বিশ্বনাথৰ আমচুৰ প্ৰাক্তন জিলা সভাপতি তেওঁ হঠাৎ আজি আহি উপস্থিত হ'ল আৰু মছজিদটো যেতিয়া উচ্ছেদ কৰাৰ সময় হৈছিল তেতিয়াই তাত থকা সাধাৰণ ৰাইজক তেওঁ উচতাইছিল আৰু নিজে এদৰে কেমেৰাৰ সন্মুখত আহি এদৰে চৰম দুৰ্ব্যৱহাৰ কৰিছে অসভ্যতালি কৰিছে আৰু তেওঁ কৈছে যে তহঁত ইয়াৰ পৰা আঁতৰি যা মাৰপিট কৰা হ'ব এনেকুৱা ধৰণৰ ভাবুকি তেওঁ বাৰম্বাৰ প্ৰদান কৰি আছে আৰু তাৰ পাছত স্থানৰ ৰাইজে আৰক্ষীয়ে তেখেতক বাধা প্ৰদান কৰিলে কিন্তু আৰক্ষীলেও সেই ভিৰৰ পৰা শিলগুটি নিক্ষেপ কৰা ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ জাপৰিগুৰিৰ উচ্ছেদথলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে একাংশ বেদখলকাৰীয়ে আৰু এই ঘটনা সংঘটিত হ'ব বুলি জানিয়ে তাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল আৰু কালিৰ দিনটোত তাত কোনো লোকৰ সাধাৰণ লোকৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছিল কিন্তু তাৰ পাছতো আজি পুৱাৰ ভাগত এই ধৰণৰ ঘটনা সংঘটিত হ'ল মুখ্যমন্ত্ৰী এটা কথা কৈছিল যে একাংশ দল সংগঠন আছে যিসকলে এই উচ্ছেদটো যেনে তেনে বন্ধ কৰাবলৈ চেষ্টা কৰি আছে আৰু আমচুৰ প্ৰাক্তন সভাপতিৰ যি ধৰণৰ ভূমিকা আজি দেখা পোৱা গ'ল বিশ্বনাথৰ ননকে জাপৰিগুৰিত এজন আহিছে এজন গুণ্ডাৰ দৰে তেখেতে ব্যৱহাৰ কৰিছে তেখেতে ভালকৈ প্ৰশ্ন কৰিব পাৰিলেহেঁতেন তেখেতে আৰক্ষীৰ সৈতে কথা পাতিব পাৰিলেহেঁতেন কিন্তু এজন প্ৰাক্তন ছাত্ৰ নেতাৰ ব্যৱহাৰ আপোনালোকক দেখুৱাইছো এজন গুণ্ডা নে প্ৰাক্তন ছাত্ৰ নেতা সেইটো ধৰিব নোৱাৰি তেওঁৰ আঙুলি টুৱাই এই ধৰণৰ প্ৰশাসনৰ যি নীতি নিয়ম আছে অৱমাননা কৰিছে প্ৰশাসনৰ যি জাননী আছিল সেই জাননীক তেওঁ অৱজ্ঞা কৰিছে তহঁত ইয়াৰ পৰা আঁতৰি যা এনেকুৱা ধৰণৰ মন্তব্য কৰিছে আৰু দুটাকৈ চেনেলক তেখেতে আক্ৰমণৰ লক্ষ্য কৰি ল'লে কেমেৰা তেওঁ কাঢ়ি লোৱাৰ চেষ্টা কৰিছে আৰু লগতে তেওঁৰ নেতৃত্বতে তেওঁৰ উচতনিতেই আৰক্ষীলৈ শিলগুটি নিক্ষেপৰ ঘটনাও সংঘটিত হৈছে ইয়াৰ পূৰ্বেও আমি দেখিছিলোঁ যে একাংশ বেদখলকাৰী এইটো চৰিত্ৰ
তেওঁলোকে এনেকুৱা ধৰণৰ আক্ৰমণ কৰে শেষৰ দিনাখন এনেকুৱা ধৰণৰ আক্ৰমণৰ ঘটনা তেওঁলোকে সংঘটিত কৰে কাৰণ তাৰ অন্যতম উদাহৰণ মই আপোনালোকক কৈছোঁ য'ত ঘটনা সংঘটিত হৈছিল আমাৰ পাইকান সংৰক্ষিত বনাঞ্চলত আৰক্ষীৰ ওপৰত আক্ৰমণ হ'ল 21 জন আৰক্ষী জোৱান আহত হ'ব লগা হৈছিল তাতো একাংশ বেদখলকাৰীয়ে মৰখা কৰিছিল আৰু এইবাৰ বিলাসীপাৰাৰ চাপৰৰ পিছত এবাৰ বিশ্বনাথৰ ননকে জাপৰিগুৰিত এই সকল লোক বিশ্বনাথৰ স্থায়ী মানুহ নহয় তেওঁলোক 20-25 বছৰ আগতে তালৈ আহিছিল স্থানীয় ৰাইজে মন্তব্য কৰিছে অন্য নালাগে এই বেদখলকাৰী সকলেই মন্তব্য কৰিছিল যে আমি ইয়ালৈ অহা 20 বছৰ হৈছে 20 বছৰ হোৱাৰ পিছত তেওঁলোকৰ এই ধৰণৰ অটপালি তাত বৃদ্ধি পাইছিল আৰু আজি কেনেকুৱা ধৰণৰ অটপালি আপোনালোকক অন কেমেৰা আমি আপোনালোকক দেখুৱাই আছো এইবোৰ স্থানত যদি আৰক্ষী প্ৰশাসনকে এনেকুৱা ধৰণৰ দম দিব পাৰে আৰক্ষীক যদি শিলগুটি নিক্ষেপ কৰিব পাৰে সেই অঞ্চলসমূহত সাধাৰণ লোকৰ পৰিস্থিতি কি হ'ব তাক লৈ ভাবক বিশ্বনাথৰ জাপৰিগুৰি উচ্ছেদথলীত এটা উত্তপ্ত পৰিস্থিতিৰ খবৰ আপোনালোকক জনাই আছো নিউজ 18ৰ সাংবাদিককো আক্ৰমণ কৰিছে কেমেৰা পাৰ্চনক টাৰ্গেট কৰিছে লগতে যি ঘটনা সংঘটিত হ'ল এই উচ্চতনি দিয়া মানুহজন হৈছে বিশ্বনাথ আমচুৰ জিলাৰ প্ৰাক্তন সভাপতি সাইফুদ্দিন আহমেদ সাংবাদিকৰ বিৰুদ্ধে স্থানীয় ৰাইজক উচ্চতনি দিছিল এজন সাইফুদ্দিনে পাইকান সংৰক্ষিত বনাঞ্চলত আৰু বিলাসীপাৰাটো দেখিছিলোঁ আমি কেইবাজনো মানুহকো আটক কৰা হৈছিল যিসকলে স্থানীয় ৰাইজক উচ্চতাই দিছিল এইজন সাইফুদ্দিন আহমেদক বিৰুদ্ধে এতিয়া বিশ্বনাথ আৰক্ষীয়ে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় এতিয়াও সেই উচ্ছেদথলীতে আছে এজন সাইফুদ্দিন আহমেদ আৰু সাইফুদ্দিন আহমেদৰ দৰে ব্যক্তি যদি তাত থাকে তেন্তে দিনৰ ভাগলৈ পৰিস্থিতি অধিক ভয়ংকৰ হ'ব পাৰে আৰু তেওঁৰ উচ্চতনিত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কাৰণ তাত এতিয়াও প্ৰায় 2000-3000 আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে কিন্তু তাত এতিয়াও অৱস্থান কৰি আছে প্ৰায় 500 মান মানুহে যিসকল লোক কিন্তু এতিয়াও আঁতৰি যোৱা নাই আৰু এনেকুৱা একাংশ ছাত্ৰ নেতা প্ৰাক্তন ছাত্ৰ নেতা বুলি ক'ব লাগিব কিন্তু তেওঁ বেদখলকাৰীয়ে হ'ব কাৰণ তেওঁৰ ঘৰ তাতেই সেইখিনি মাটিতে তেওঁৰ ঘৰ আছে আৰু তাত তেওঁ যিটো ৰাজহুৱা মছজিদ উচ্ছেদৰ কাৰণে গৈছিল মছজিদ উচ্ছেদৰ সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে এতিয়া অধিক নিৰাপত্তাৰক্ষী বাহিনী আৰু CRPF বাহিনী তালৈ পঠোৱা হৈছে নিউজ 18ৰ সাংবাদিকক আক্ৰমণ কৰা হ'ল কেমেৰা পাৰ্চনক আক্ৰমণ কৰা হ'ল আৰক্ষীক আক্ৰমণ কৰা হ'ল আৰু লগতে তেওঁলোকে ভাবুকি প্ৰদান কৰিছে যে ইয়ালৈ নাহিবি এই ধৰণৰ পৰিস্থিতি এতিয়া বিশ্বনাথৰ দৰে জিলাত হৈছে অতি ৰহস্যজনক কথা চিন্তাৰ কথা পৰিতাপৰ কথা যে বিশ্বনাথ জিলাত 40,000 বিঘা ভূমি চৰকাৰী ভূমি এতিয়াও বেদখলকাৰী কবলত আছে মাত্ৰ 170 বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ যোৱাৰ সময়তেই এই ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল তেন্তে 40,000 বিঘা যেতিয়া বেদখল মুক্ত কৰিবলৈ যাব তেন্তে পৰিস্থিতি কেনেকুৱা হ'ব পাৰে সেইটো সহজে অনুমান কৰিব পাৰি যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো যে বিশ্বনাথৰ ননকে জাপৰিগুৰিত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ আজি দ্বিতীয় দিন আছিল সেইদিনা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ কালিয়ে 80% উচ্ছেদ সম্পন্ন কৰা হ'ল কিন্তু আজি কিছুমান ঘৰ আছিল উচ্ছেদ কৰিবলৈ গৈছিল আৰু এটা তেওঁলোকৰ তাত মছজিদ আছিল জাপৰিগুৰি যোনটো মছজিদ সেই জাপৰিগুৰি মছজিদটো উচ্ছেদ কৰিবলৈ যোৱাৰ সময়তেই প্ৰাক্তন আমচু নেতা সাইফুদ্দিনৰ নেতৃত্বত একাংশ সাংবাদিক আৰু আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে শিলগুটি নিক্ষেপ কৰা হৈছে আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰিছে কৰ্তব্যৰত আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে একাংশ বেদখলকাৰীয়ে লুকাই লুকাই তেওঁলোকে এই আক্ৰমণ কৰিছে আৰু ইয়াৰ আঁৰত আমচু নেতৃত্ব আছে নেকি বা এনেকুৱা ধৰণৰ আমচুৰ প্ৰাক্তন নেতা সাইফুদ্দিন আহমেদৰ দৰে লোক আছে নেকি সেয়া পৰৱৰ্তী সময়ত তদন্তত ওলাব কিন্তু পাইকান সংৰক্ষিত বনাঞ্চল বা বিলাসীপাৰা যেতিয়া আক্ৰমণ হৈছিল উচ্চতনি দিয়াসকলক তাৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰশ্ন উত্থাপন হ'ব সাংবাদিকক গ্ৰেপ্তাৰ কৰা আৰক্ষীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক আক্ৰমণ কৰিবলৈ উচ্চতনি দিয়া এজন সাইফুদ্দিন আহমেদক কেতিয়া গ্ৰেপ্তাৰ কৰিব বিশ্বনাথ আৰক্ষী ধন্যবাদ